গধূলিৰ এটা খুব ধুনীয়া এটা নাস্তা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তাৰ কাৰণে মই আলু পূৰা গ্ৰেট কৰি ল'লোঁ, একেবাৰে মিহিকৈ গ্ৰেট কৰি আৰু পানীত তিয়াই থৈ দিছিলোঁ। আৰু দেখিছে নহয় কিমান ৰঙা ৰঙা পানী ওলাইছে। আৰু এইখিনি ৩-৪বাৰ খুব ভালকৈ মই ধুই ল'লোঁ। ধুই পেলাই চালনী এখনত থৈ, কাৰণ হাতেৰে হেৰি কৰিলে আলুবোৰ পূৰা উঠি নাহে, বহুত পাতল পাতল হয়। আৰু চালনীখনত থৈ পেলাই আৰু মই ভালকৈ পানীখিনি হেৰি কৰি ল'লোঁ। আৰু এতিয়া কি কৰিছোঁ, ইয়াত মই নিমখ মিলাইছোঁ। নিমখ অলপ মিলাই আৰু মই 5 মিনিটমান ঢাকি পেলাই থৈ দিম। তেতিয়া মানে কি হ'ব, যিখিনি আৰু পানী আছে গোটেইখিনি ওলাই যাব। কাৰণ এইটো মই যিটো ৰেচিপি বনাবলৈ লৈছোঁ, ইয়াত মই কোনো শুকান ইনগ্ৰিডিয়েণ্ট মই ব্যৱহাৰ নকৰোঁ। সেইকাৰণে আলুৰ পানীখিনি মই পূৰা হেৰি কৰি দিছোঁ। আৰু এতিয়া এইখিনি পানী ওলাই যাব। আৰু মই লৈছোঁ মচুৰ দালি। মচুৰ দালিখিনি তিয়াই থোৱা আছিলে, গোটেই ফুলি গৈছে। আৰু এতিয়া মই এইখিনি ভালকৈ পিচি ল'ম। আৰু অলপ মানে পূৰা ফাইন পিচা নাই, অলপ হেৰি কৰি থৈছোঁ। আৰু এতিয়া চাওক অলপ অলপ মাজে মাজে দাইলটো হেৰি হৈ আছে। আৰু এতিয়া মই চাওক আলুখিনিৰ পৰা কিমান পানী ওলাইছে। এতিয়া চেপি চেপি গোটেইখিনি মই পানীখিনি পেলাই দিম। এতিয়া গোটেইখিনি ভালকৈ চেপি ল'ব। আৰু এই ধৰণে চেপি দিলে মানে কি হয়, গোটেই পানীখিনি ওলাই যাব। তেতিয়া আৰু আমাৰ ৰেচিপিটো বনাবলৈ খুবেই ভাল হ'ব। আৰু গধূলি ল'ৰা ছোৱালীয়ে সদায় এটা বস্তু খাই ভাল নাপায়, সেইকাৰণে সদায় বেলেগ বেলেগ মানে বস্তু অলপ বনাই দিবলৈ ভাল লাগে। আৰু চাওকচোন কিমানখিনি পানী ওলাইছে। আৰু এই গোটেইখিনি পানী মই পেলাই দিম। আৰু এতিয়া এখন প্লেটত মই লৈছোঁ পনীৰ। মই পনীৰটো এই ধৰণে গ্ৰেট কৰি পেলাই দি দিম। পনীৰটো ঘৰতে বনোৱা পনীৰ হয়। গোটেইখিনি এই ধৰণে মই গ্ৰেট কৰি পেলাই দি দিলোঁ। পনীৰ গোটেইখিনি গ্ৰেট কৰাৰ পিছত মই ইয়াত লৈছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া, আৰু লৈছোঁ জালুক, খুন্দি লোৱা জালুকৰ গুড়ি লৈছোঁ। ইয়াত লৈছোঁ মই হালধি পাউডাৰ আৰু জিৰা ধনিয়াৰ পাউডাৰ লৈছোঁ। আৰু অলপ জিৰা ধনিয়া পাউডাৰ মই দিছোঁ, 2 চামুচ দিছোঁ। আৰু অলপ আদা নহৰুৰ পেষ্ট, জলকীয়াৰ পেষ্ট। যদি ল'ৰা ছোৱালী বেছি সৰু তেতিয়াহ'লে জলকীয়াৰ পেষ্ট নিদিব, জলকীয়া কম দিব। আৰু নিমখ দিছোঁ। দি পেলাই আৰু যিটো দালি মই পিচি থৈছিলোঁ সেই দালিটো দি পেলাই আৰু মই এটা ডো বনাই ল'ম। আৰু এই ধৰণে চাওক গোটেইখিনি হেৰি কৰি লৈছোঁ। আৰু দেখিছে নহয় খুবেই হেল্ডি। আৰু যদি ভাবে আপোনালোকে একেবাৰে কম তেলত হেৰি কৰিব পাৰে, সেইটোও বনাব পাৰে, একো কথা নাই। যেনেকুৱা এইটো আপোনালোকে ভাজি কৰিব পাৰে, কিন্তু ল'ৰা ছোৱালীয়ে খাবলৈ খুবেই ভাল পাব। পূৰা ছফ্ট হয়, পকৰীৰ নিচিনা পূৰা টানো নহয়। আৰু এই ধৰণে হেৰি কৰি মই এতিয়া তেলত দি দিম। আৰু এয়া চাওক এইটো হেৰি কৰি একেবাৰে ইজি, দেখিছে নহয়। আৰু যিখিনি বস্তুৰে মই বনাইছোঁ সকলোখিনি আমাৰ সকলোৰে ঘৰত সদায় থাকেই। সেইকাৰণে এইটো ভাবিলোঁ এইটো হেৰি কৰোঁ। আৰু যদি পনীৰ নাথাকে, মোৰ চেনেলত দিয়াই আছে, এই ধৰণে যিকোনো পেকেটৰ গাখীৰ দি পেলাই পনীৰটো বনাই ল'ব পাৰে। আৰু চাওকচোন অলপ অলপ ফুলিও গৈছে। আৰু খুব ছফ্ট, ভিতৰত পূৰা ছফ্ট হয়, বাহিৰত পূৰা ক্ৰিস্পি হয়। আৰু এতিয়া এইখিনি মই নমাই পেলাই টিশ্যু পেপাৰত থৈ দিম। যিখিনি তেল আছে এইখিনি হেৰি হৈ যাব। আৰু মই কি কৰিছোঁ, মাজত আৰু কেইটামান বনাইছোঁ, অলপ মাজত এই ধৰণে আঙুলিৰে ফুটা কৰি দিছোঁ। এইটো খুব ধুনীয়াকৈ ফুলিছে। আৰু এইখিনিও মই নমাই দিম। গধূলি চাহ খাবলৈ বা স্কুলত টিফিন দিবলৈ, এনেই ছাইড টিফিন দিবলৈ এই ৰেচিপিটো খুবেই ভাল আছে। আৰু ল'ৰা ছোৱালী খুব ভাল পাব। আৰু গোটেইখিনি মই এই ধৰণে নমাই লৈছোঁ। আৰু কেনেকুৱা পাইছে, যদি ভাল পাইছে এটা লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আৰু চাওকচোন কিমান ধুনীয়া হৈছে। এটা মই ভাঙি পেলাই দেখুৱাইছোঁ, এয়া চাওক ভিতৰত পূৰা ছফ্ট হয়, বাহিৰটো পূৰা টান হয়।